Guys, welcome back to another blog video पे स्वागत करते हैं guys. I hope so बढ़िया guys. तो guys फाइनली guys असम डायरेक्ट रिक्रूटमेंट एडीआर का रिजल्ट फाइनल आउट हो चुका है 7 मार्च को आज रात 12 बज के रिजल्ट आउट हो चुका है. और guys मैंने अपना रिजल्ट देख भी चुका हूँ, क्या हुआ क्या नहीं बताते एंड में बने रहना. तो इसके पहले अगर मेरे चैनल में कोई ना है तो प्लीज़ मेरे चैनल को सब्सक्राइब करना. तो कोई आसाम से देख रहे हो तो मैं आसामीज बोल नहीं सकते guys. तो मैं आसाम से हूँ. तो कोনোবাই যদি মোৰ চেনেল নতুন হয় প্লিজ মোৰ চেনেল আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব. তো আজি মই মোৰ মানে কি মই ৰিজাল্টটো মোৰ কি হৈছে আপোনালোকক মই দেখুৱাম আজি. তো আপোনালোকে শেষলৈকে থাকিব. তো আজি ভিডিঅ'টো প্ৰথমটো কথা হৈছে যে ৰিজাল্টটো আজি ৰাতি 12টা বজাতে দিছে ৰিজাল্টটো. তো চবেই গম পাইছে ৰাতি 12টা বজাত আজি ৰিজাল্ট দিছে. তো মই ভাবিছোঁ ৰাতি ৰিজাল্টটো চাই পেলাই মই টোপনি দিওঁ বুলি. তো ৰাতি মই ৰিজাল্টটো চাই পেলাই শ্বক হৈ গৈছোঁ. মানে এক্সাইটমেণ্ট নহয় দিয়ক, এইটো অলপ বেয়া লাগিলেতো গম পাই চাগে কি হৈছে. তো তেনেকুৱা হৈছে আৰু. তো মই চালোঁ কাট অফ মাৰ্কটো মই চোৱা নাছিলোঁ. তো ৰাতিকেই চালোঁ কাট অফ মাৰ্কটো কিমান মাৰিছে. তো HC ST হওক বা OBC কাষ্টৰ যিকোনো কাষ্টৰ মই চালোঁ কাট অফ মাৰ্কটো কেনেকুৱা মাৰিছে. তো মোৰ থাৰ্ড গ্ৰেডত মই এক্সাম দিছিলোঁ. তো থাৰ্ড গ্ৰেডত মই ৰিজাল্টটো চালোঁ. তো ইয়াৰ কাট অফ মাৰ্কটো চালোঁ কিমান দিছে. তো HS লেভেলৰ যিটো কাট অফ মাৰিছে OBCৰ 113 তেনেকুৱা মাৰিছে. আৰু হাই গ্ৰেজুৱেট লেভেলৰ মাৰিছে 170 পৰা 130 মাৰিছে কাট অফ মাৰ্ক. আৰু বাকী কাষ্টৰ অলপ ভালেই ক'বলৈ গ'লে. তো আমাৰ কাষ্টৰ অলপ বেছি দিছে কাট অফ মাৰ্কটো. তো ফ'ৰ গ্ৰেডত চোৱা নাই বাৰু এইটো. তো ফ'ৰ গ্ৰেডত শুনিছোঁ বোলে কম কাট অফ মাৰিছে 90, 87, 74 এনেকৈ কাট অফ মাৰিছে ফ'ৰ গ্ৰেডত. তো যিকেইটা পাইছে কনগ্ৰেচুলেশ্যন আপোনালোকে চাকৰিটো হ'লে. আৰু বাৰু মোৰটো ৰিজাল্ট বেয়া হৈছে. তো মই এতিয়া আপোনালোকক লাইভ ভিডিঅ' দেখুৱাম যে মোৰ ৰিজাল্টটো কি হৈছে. তো আপোনালোকে চাই থাকক. তো গাইজ মই চাব পৰা মই গুগল ক্ৰমত আহি গৈছোঁ. তো স্কুল ডাউন কৰি চাব পৰা assam.government.in ইয়াত মই ক্লিক কৰিম. ক্লিক কৰাৰ পিছত আপোনাৰ চাব ইয়াত আছাম ষ্টেট পৰ্টেল ইয়াত মই ক্লিক কৰিম. তো ইয়াত ক্লিক কৰাৰ পিছত আমি ইয়াত চাব পৰা আপোনালোকে ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট কমিশ্যন বুলি. তো ইয়াত গোটেইকেইটা লিংক দিয়া আছে. ক্লাছ 8 চাব ক্লাছ 8 লেভেল পোষ্ট, তাৰপিছত হাই ছেকেণ্ডেৰী লেভেলৰ পোষ্ট, গ্ৰেজুৱেট লেভেলৰ পোষ্ট, তাৰপিছত আপোনালোকে যিকেইটা ড্ৰাইভাৰ পোষ্ট আছে গোটেইকেইটা লিংক বেলেগ দিয়া আছে. তো মই চাম হাই ছেকেণ্ডেৰী লেভেলৰ. তো ইয়াত মই লিংক 1ত ক্লিক কৰিম. তো ইয়াক ক্লিক কৰাৰ পিছত এপ্লিকেশ্যন আৰু পাছৱৰ্ড দিয়া আছে. আৰু কোনোবা যদি পাছৱৰ্ড পাহৰি গৈছে তো ফৰগট পাছৱৰ্ড মাৰি পিনে আপোনালোকে নতুনকৈ পাছৱৰ্ড ক্ৰিয়েট কৰি লগ ইন কৰিব পাৰে. তো মই ইয়াক এটা ফিল কৰি লওঁ এপ্লিকেশ্যন আৰু পাছৱৰ্ড. তো ইয়াত মই ফিল কৰি লৈছোঁ. ফিল কৰাৰ পিছত আকৌ মই লগ ইন কৰিম. তো লগ ইন কৰাৰ লগেই চাব পৰা আপোনালোকে মোৰ যিটো ৰিজাল্ট এইটো চাব পাৰে সন্মুখত আপোনালোকে চাব পাৰে লাইভ ভিডিঅ'. তো প্ৰভিশ্যনেলি কোৱালিফাই ফৰ নেক্সট লেভেল অফ টেষ্ট ইয়াত ন' বুলি আছে. আপোনালোক যদি য়েছ আছে তেওঁলোকে চিলেক্ট হৈ গৈছে. ইয়াত ন' বুলি আছে মানে মই চিলেক্ট হোৱা নাই. অলপ দেখুৱাই দিলোঁ লাইভ ভিডিঅ'. তো আপোনালোকে চালে মোৰ ৰিজাল্টটো কি হৈছে. তো এনেকুৱাই বাৰু মই চিলেকশ্যন হোৱা নাই. তো আমি যে এইটো যে চাকৰি কৰিম যে সেইটো কথা নহয়. তো এইটো চেষ্টা কৰিব লাগিব, বাকী বেলেগ কামো কৰিব লাগিব. তো আমি দুয়োফালে মেইনটেইন কৰিব লাগিব, কিয়নো চাকৰিটো চবেই বিচাৰে না. চাকৰিটো চবেই বিচাৰে, সেইটো কাৰণে মানুহে ভালকৈ এক্সাম দিয়ে, ভাল কিবা কৰে তেনেকুৱা মানে আমিওতো বিচাৰোঁ না. তো যিহেতু এইটো মোৰ ফাৰ্ষ্ট এটেম্প আছিল, তো ফাৰ্ষ্ট এটেম্প মই চিলেক্ট হোৱা নাছিলোঁ. তো নেক্সট টাইম মোৰ পৰা আৰু বেষ্ট দিব বিচাৰিম যাতে কোৱালিফাই হওঁ. তেনেকুৱা অলপ মই নিজকে অলপ হাৰ্ডৱৰ্ক কৰিম. তেওঁলোকে চেষ্টা কৰি থাকক, হাৰ্ডৱৰ্ক কৰি থাকক. তো আজি ভিডিঅ'টো ইমানলৈকে আছিল. যদি আপোনালোকে ভিডিঅ' চাই ভাল পাইছে নিশ্চয় মোৰ ভিডিঅ'টো এটা লাইক কৰি দিব, শ্বেয়াৰ কৰি লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব. তো লগ পাম অন্য ভিডিঅ'টো, তেতিয়ালৈকে বাই বাই.